সতী বৃদ্ধাশ্ৰম পইচা লাগে দিম দে সেইটো খুজিব জানা নামৰ এটা অৰ্গেনাইজেশ্যন চলাইছে পিংকিহঁতে আৰু সিহঁতে তাতে অবজাৰ্ভ কৰিব দিনটো পিংকিৰ বাৰ্থডে আছে আজি আৰু আমাৰ ককা আইতা আৰু এনেকৈ আৱাসীসকলৰ সৈতে তেওঁলোকে মোৰ মই দেৰিকৈ গ'লোঁ অকণমান যোৱাৰ লগে লগে সিহঁতে মোক মানে গামোচা চামোচা পিন্ধাই একেবাৰে ক'বলৈ দিলে আৰু মই বোলো অলপমান কৈ দিওঁ কিবা আমাৰ আশ্ৰমখন কেনেকৈনো আৰম্ভ কৰিলোঁ কিছু কথা ক'লোঁ তুমি লৈ যাচোন প্ৰগতি বৃদ্ধ আৱাসত পিংকিৰ বাৰ্থডে পিংকি ডেকা আমাৰ পিংকি ডেকা আজি জন্মদিন আৰু সেই উপলক্ষে আহিছে ইয়াত আমাৰ আৱাসীসকলৰ লগত অকণমান সময় অতিবাহিত কৰিবৰ কাৰণে আৰু আমাৰ এই ওল্ড এজ হোমখন বেছিদিন হোৱা নাই 1 বছৰ হ'ব 2 অক্টোবৰ তাৰিখে আৰু আমি বহু মানুহৰ মানে খবৰ পাওঁ যে এনেকুৱা অৱস্থা বা খুব দুখজনক অৱস্থাত আছে কিছুমান পুত্ৰ বা বোৱাৰীৰ হাতত লাঞ্ছিত হৈ আছে কিছুমান বা এনেই থানাত আহি পেলাই থানাই ধৰি পেলাই ৰাখি থৈ দিয়ে তাৰপিছত আমাক খবৰ দিয়ে তেনেকৈ আমি ভাবিলোঁ যে আমি এনেকৈ মানুহসকলক ক'ত আমি থ'ম সেইকাৰণে আমি তাৰমানে এনেকুৱা এটা আশ্ৰম মানে বনোৱাৰ উদ্দেশ্যে ইয়াতে অলপ মানে ঠাইখিনি বিচাৰিলোঁ এই মালিকক বিচাৰি পেলাই ইয়াতে আমি কৰিলোঁ যদিও এতিয়া তেওঁলোকে বেলেগ এটা কিবা ইয়াত হেৰি কৰিছে ইয়াত বেলেগ এটা কিবা বনোৱাৰ মানে প্ৰস্তুতি চলাইছে সেইকাৰণে আমি ইয়াৰ পৰা অতি সোনকালে যাম বেলেগ এটা ঠাইত আমি যাম ঠিক কৰিছোঁ তাৰ কিন্তু এই বছৰটো আমি ইয়াতে থাকিলোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশত ভালো লাগিলে আৰু বহুত মানুহ আহিছে ইয়ালৈ আহি আমাৰ আৱাসীসকলক দাদা আইতাসকলক খুব মৰম চেনেহ যাচিছে আৰু আজি আপোনালোক অহাৰ কাৰণে আমি অতি আনন্দিত সকলো হয়নে আৰু এনেকৈ আহি থাকিলে বা তেওঁলোকৰ লগত সময় অকণমান দিলে তেওঁলোকেও ভাল পায় অকলে থাকি মানে বিৰক্ত হৈ যায় সেইকাৰণে মোক মাতি থাকে ৰাতি কেতিয়াবা 10টা হ'লেও কোনোবাই যদি খানা খুৱাব আহে মোক মাতে বা সদায় মাতে আজিও মানে মই ভাবিছিলোঁ নাহোঁ আৰু বহুত কাম আছে কালিও আহি গৈছোঁ কিন্তু মানে তেখেতসকলে বা প্ৰেমদাকো লৈ গ'ল প্ৰেমদাই কৈছে নহয় বাইদেউ আহিব লাগিব আপুনি এনেকৈ ক'লে তাৰপিছত পিংকিও ক'লে চিমায়ো ক'লে সেইকাৰণে মানে দৌৰাদৌৰিকৈ মই গুচি আহিলোঁ মিণ্টুক মাতি পেলাই আৰু ভাল লাগিছে আজি ইয়াত আহি সকলোৱে এনেকৈ সময় অতিবাহিত কৰিবৰ কাৰণে আৰু আমাৰ বাৰ্থডে বা যিকোনো অনুষ্ঠান কিছুমানে শ্ৰাদ্ধ হ'লেও ইয়াত কৰে আহি পেলাই আৰু সোমবাৰেও আহিব এটা এনেকৈ গ্ৰুপ আহিব আৰু এইখিনি আমাৰ দীপেন ভাৰতী ভায়েক ভাই বোৱাৰী তেওঁলোকে খুব খবৰ লৈ থাকে কালিও তেওঁলোকক চাহ খাব মাতিছে বা সদায় কেতিয়াবা ভাত ৰান্ধি আনি খুৱাইছে মৰম কৰিছে এই অঞ্চলৰ মানুহে সেইটো কাৰণে আমি আচলতে এই অঞ্চলটোৰ মানুহৰ প্ৰতিও কৃতজ্ঞ আৰু এনেদৰে আমি যদি পাওঁ কোনোবা এনেকুৱা অসহায় মানুহ আপোনালোকে আনি পেলাই ইয়াত থ'ব পাৰিব গতিকে মই আহ্বান জনালোঁ আৰু মোৰ পিংকি ডেকা বাৰ্থডে তেওঁক মই শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ অনুৰোধত মই এটি গীত গাবলৈ ওলাইছোঁ গীত মই ভালকৈ গাবলৈ নাজানো তথাপিও তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুনি লৈছোঁ থুকি মাৰ বোৱাৰী সাজি অহা হাঁহিৰে মাজত এটি এটিকৈ এটুপি দুটুপি পৰে এধাৰি এধাৰি হৰে মাঘৰি মেঘাৰি ভৰা সন্ধ্যা যেন আইতাৰে থুকা থুকি মাৰিহাৰ হাঁহিৰে মাজত এটি এটিকৈ এনেকৈ ধৰিলোঁ পুলিচে ধৰি আনিব এটুপি দুটুপি
আমাৰ প্ৰেমদাক সকলোৱে গান গাবলৈ অনুৰোধ কৰিছে। তাই গানো গালে, তাই মাতটো বৰ ধুনীয়া। তাৰপিছতে আহি ইহঁতে আইতা আছে, দাদা আছে, চিনি আকৌ গোটেইবিলাক ৰেডি কৰি আছে আৰু পায়স, চিঙৰা, মিঠাই এইখিনি বহুত বনাই আনিছে। সিহঁতে কেক এটাও আনিছে আৰু এয়া গোটেইকেইজনীয়ে আছে আমাৰ শৈলজা, সীমা, পিংকি, জয়নিকা, অঞ্জু, তাৰপিছত বিবি আছে, এনেকৈ সকলোবিলাক আছে। আমি গৈ পেলাই গোটেইবিলাকে এখন গ্ৰুপ ফটো তুলিলোঁ। আমাৰ আইতাহঁতো আছে লগত, দাদাহঁতো আছে। আৰু তাৰপিছতে পিংকিৰ কেকটোৱে কাটিবলৈ ল'লোঁ। আজি এটা খুব ভাল দিন, সকলোৰে মনত আনন্দ আছে। ডিঙিহে মানে মাজে মাজে পলোৱাৰ এটা টেণ্ডেঞ্চি আছে। আজি আমাৰ মৰমৰ পিংকিৰ বাৰ্থডে, সেইকাৰণে সকলোৱে মৰমতে এখন গামোচা দিছে। আৰু এতিয়া জন্মদিনৰ শুভেচ্ছা। Happy birthday to you. Happy birthday to you, Pinky. Happy birthday to you. তাই কেক কাটি ফূৰ্তি কৰি কেক সকলোকে ভগাই দিলে, খালে চবেই, খাই লৈ আৰু আমি বোলো আজি আহোঁ। সিহঁতে ক'লে আমাৰ লগতে যাব, কিন্তু আমাৰ মিনটো আকৌ ৰখি আছে নহয় ই ৰিক্সাখন লৈ। মই কেক কাটি সকলোৱে খালে।